ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে, থ্ৰেচাৰ দিয়া হৈছে, ৰিপাৰ দিয়া হৈছে, আৰু নিজৰ উৎপাদিত ফচল যাতে কৃষকে কঢ়িয়াব পাৰে তাৰ কাৰণে ছাবচিডিত এতিয়া বাহন দিয়া হ'ব। চৰকাৰে ৰাইচ মিল দিবলৈ যত্ন কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ দৰে কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে বিভিন্ন পৰিকল্পনা কৰিছে, আৰু আমাৰ দৃঢ় বিশ্বাস যে অনাগত দিনত বিশেষকৈ নতুন বছৰটো আৰু অধিক শিক্ষিত যুৱক যুৱতীসকল এই ক্ষেত্ৰখনৰ লগত জড়িত হ'ব। এইটো এটা আমাৰ কাৰণে নিশ্চয় আশাৰ বতৰা। ইয়াৰ উপৰিও পশুপালন আৰু দুগ্ধ উন্নয়ন ক্ষেত্ৰত সমান্তৰালভাৱে গুৰুত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাত NDDBৰ লগত ইতিমধ্যে এখন MOU খুব কম দিনৰ ভিতৰতে চাইন হ'ব। অহা বছৰৰ প্ৰথম ভাগতেই মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত NDDBৰ লগত এক বুজাবুজি আমি উপনীত হ'ব পাৰিম, য'ত ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থাকিব 50% আৰু NDDBৰ শ্বেয়াৰ থাকিব 50%। টেকনিকেল ছাপোৰ্ট আৰু ফাইনেন্সিয়েল ছাপোৰ্টো NDDBয়ে দিব। আমি লক্ষ্য হিচাপে লৈছোঁ যে 10 লাখ লিটাৰ গাখীৰ যাতে পাৰ ডে আমি ৰাজ্যখনত আমি উৎপাদন কৰিব পাৰোঁ, আৰু সেই লক্ষ্য লৈ তাৰ কাৰণে এক বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে। ইয়াৰ উপৰিও সমবায় বিভাগৰ জৰিয়তেও আমি যথেষ্টখিনি পৰিকল্পনা কৰিছোঁ, আৰু আপোনালোকে জানেই যে যোৱা সময়ছোৱাত ক'ভিড সৃষ্ট পৰিস্থিতিয়ে কেনেকৈ আজি অসমৰ জনসাধাৰণক সমগ্ৰ মানৱ জাতিকে কিদৰে জ্বলা-কলা খুৱাইছে, আৰু আমিও তাৰ পৰা বাদ পৰা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ বিশেষ তৎপৰতাত যোৱা দিনবিলাকত দেশখনৰ অন্য ৰাজ্যতকৈ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সেইখিনি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। তেখেতে এইখিনি কথা নিশ্চয় ক'ব। এতিয়াও আমি আমাৰ পৰা মনৰ পৰা আমি শংকা আঁতৰাব পৰা নাই। এটা ব্যতিক্ৰমৰ ওপৰত আকৌ কৰোণা আহিছে, আপোনালোকে সেই কথাখিনি গম পাইছোঁ। আমি আশা কৰিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি বিপদমুক্ত হ'ব পাৰোঁ। জয় হওক মানৱতাৰ, তাকে আমি কামনা কৰিছোঁ। মই আপোনালোকক বিনম্ৰতাৰে অনাগত দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাৰ যি কাম কাজ, যিহেতু আমি চৰকাৰত আছোঁ, আমি দলত আছোঁ, আৰু দল আমি কৰিছোঁ, দলটোক আমি সেৱাৰ মাধ্যম হিচাপে লৈছোঁ। তো আমি আশা কৰিম যে অনাগত দিনত আপোনালোকে আমাৰ যিবিলাক দুখ পুথি সেইখিনিও আঙুলিয়াই দিব। গঠনমূলক সমালোচনা সহ্য কৰাৰ মানসিকতা আমাৰ আছে। মই বাৰম্বাৰ এই কথাখিনি কৈ আহিছোঁ, আৰু যোৱা দিনবিলাকত আপোনালোকৰ আমাৰ প্ৰতি যি সহযোগিতা, আপোনালোকে যিদৰে সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছে, যিদৰে গঠনমূলক সমালোচনা কৰি আমাৰ দুখ গুণবিলাক আমাৰ প্ৰতিবোৰ আঙুলিয়াই দিছে, তাৰ বাবে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। মই আকৌ কৈছোঁ যে অসম গণ পৰিষদ দল অসমৰ প্ৰধান আৰু একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল, আৰু আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ আৰু অধিক শক্তিশালী হোৱা, অসম শক্তিশালী হোৱা, আৰু নতুন বছৰত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আমি আন্তৰিক সহযোগিতা, দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰু কিবা ক'ব নেকি আপোনালোকে? ক'ব, কেশৱ মহন্ত ডাঙৰীয়াই ক'ব। আৰু এটা কথা কৈ লওঁ, মোৰ সমষ্টিবাসীৰ প্ৰতি, মই যিহেতু এটা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰিছোঁ, যে সমষ্টিবাসী ৰাইজ মোৰ সাহস আৰু প্ৰেৰণাৰ থলী। মই এই চেগতে সমূহ ৰাইজৰ লগতে সমষ্টিবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা আৰু নতুন বছৰৰ মই ওলগ জনাইছোঁ। আৰু নাই চাগে? কেশৱ মহন্ত ডাঙৰীয়াই শুভেচ্ছা জনাব। আজিৰ এই অনুষ্ঠানত উপস্থিত দলৰ সভাপতি উপমুখ্যে, দলীয় সতীৰ্থসকল আৰু সাংবাদিক বন্ধুসকল, পোনপ্ৰথমেই
আপোনালোকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে যোৱাটো বছৰত অসম গণ পৰিষদ দলে পুনৰবাৰ মিত্ৰ দলৰ মিত্ৰ গোষ্ঠীৰ চৰকাৰত অংশীদাৰ হৈ পুনৰবাৰ চৰকাৰ গঠন কৰাত আপোনালোকৰ যি অৰিহণা, আপোনালোকৰ যি সহায় সহযোগ, তাৰ বাবে আপোনালোক সকলোকে, সংবাদ মাধ্যমৰ সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাপতি ডাঙৰীয়াই যথেষ্টখিনি কথা কৈ গৈছে, মই কেৱল শুভেচ্ছা দিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে অহা দিনসমূহ যিহেতু আমি কওঁ স্বাস্থ্যই আমাৰ মূলধন, গতিকে সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হওক এইটো আশা কৰিছোঁ। আৰু যিকোনো বিশেষকৈ ক'ভিড মহামাৰীকে ধৰি এইসমূহৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি প্ৰত্যেকেই চৰকাৰ হিচাপে প্ৰস্তুতি চলাইছোঁ আৰু আমি সকলোৱে সাজু আছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত এইখন চৰকাৰে ইতিমধ্যে বহুত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইসমূহ আগুৱাই নিবৰ কাৰণে আপোনালোকৰ সকলো সময়তে গঠনমূলক সমালোচনা কৰি দিহা পৰামৰ্শ আমি আহিব লগা দিনত আশা কৰিছোঁ। আৰু আশা কৰিছোঁ মই আমাৰ সভাপতি ডাঙৰীয়াই জনোৱা ধৰণে মই কলিয়াবৰবাসী সকলোকে আপোনালোকৰ জৰিয়তে এই সুযোগতে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদো বিচাৰিছোঁ। আৰু আমি আহিব লগা দিনত যথেষ্ট পৰিকল্পনা হাতত লৈছোঁ। মই হয়তো অহাকালিলৈ আপোনালোকক বিতংকৈ জনাম। আজি আপোনালোকক পুনৰবাৰ মোৰ আন্তৰিক শুভেচ্ছা আৰু আহিব লগা বছৰটো আমি সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ যাতে আমাৰ ৰাজ্যখন আৰু আগুৱাই যাব পাৰোঁ এই আশা ৰাখিয়ে মোক বক্তব্য সামৰিছোঁ। ধন্যবাদ।